প্ৰাইম সাসপেক্টৰ আৰম্ভণিতে এটা ব্ৰেকিং নিউজ জনাই ল'ব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন সম্পৰ্কীয় খবৰ আমি জনাব বিচাৰিছোঁ পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ আকৌ কৈছোঁ পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ এছআইটি আদালতত জমা দিয়া চাৰ্জশ্বিটত বিস্ফোৰক তথ্য আছে অত্যাধিক সুৰাপান কৰোৱাই নামিবলৈ দিয়া হৈছিল পানীত আকৌ কৈছোঁ অত্যাধিক সুৰা সেৱন কৰাৰ পাছত নামিবলৈ দিয়া হৈছিল পানীত গভীৰ ষড়যন্ত্ৰ চলিছিল জুবিনৰ লগত পানীত নমাৰ পিছতেই পানীত ডুবি মৃত্যু ঘটিছিল জুবিনৰ আকৌ কৈছোঁ পানীত নমাৰ পিছতেই পানীত ডুবি অৰ্থাৎ সাগৰৰ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত লাভ কৰা হৈছে বিস্ফোৰক তথ্য আৰু এই তথ্যটো এছআইটিৰ চাৰ্জশ্বিটত সন্নিৱিষ্ট কৰা হৈছে আমি আকৌ জনাইছোঁ এটা ব্ৰেকিং নিউজ প্ৰাইম সাসপেক্টৰ আৰম্ভণিত এটা ব্ৰেকিং নিউজ জনাইছোঁ আমি যেটো কথা কৈছিলোঁ সেই কথাটোৱে সত্য প্ৰমাণিত হৈছে পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গ আৰু পানীত ডুবাৰ আগৰ সময়ছোৱাত যদি আমি চাওঁ তেনেহ'লে জুবিন গাৰ্গক অত্যাধিক সুৰাপান কৰোৱা হৈছিল এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছোঁ জুবিন গাৰ্গক অত্যাধিক সুৰা সেৱন কৰি পানীত নামিবলৈ দিয়া হৈছিল আৰু পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ আমি পোলপেটৰ জৰিয়তে এই তথ্য জনাব বিচাৰিছোঁ যিটো চাৰ্জশ্বিট তৈয়াৰ কৰিছে সেই চাৰ্জশ্বিটত এই বিস্ফোৰক তথ্যটো আছে আৰু সেই তথ্য প্ৰমাণ ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে পানীত ডুবাৰ পাছত আগৰ সময়ছোৱাৰ কথাটো নিশ্চিতভাৱে অসমবাসী ৰাইজে জানে যে এখন য়টত পাৰ্টি চলিছিল মদ আৰু গাহৰিৰ মাংস তাত জুবিন গাৰ্গক যচা হৈছিল পৰৱৰ্তী সময়ছোৱাত জুবিন গাৰ্গ জাপ দিছিল সেই য়টৰ পৰা আমি যদি সেই দৃশ্যাংশটো দেখুৱাওঁ য়টৰ পৰা জুবিন গাৰ্গ জাপ দিছিল সাগৰত আৰু তাৰ পাছৰ পৰ্যায়টো আমি ক'ব বিচাৰিছোঁ যে এই য়টখনত থকা প্ৰবাসী অসমীয়া কেইজনৰ বিৰুদ্ধে কিন্তু বিশেষভাৱে আজিলৈকে ব্যৱস্থা লোৱা নহ'ল জুবিন গাৰ্গক আমি দেখিবলৈ পাইছোঁ যে তাত হাবুডুবু খাইছে পানীত জাপ দিয়াৰ সময়ছোৱাত তেওঁ লাইফ জেকেট আমি দেখিবলৈ পোৱা নাই আৰু সেই দৃশ্যাংশসমূহ অমৃত প্ৰভাই নিজৰ মোবাইলটোত আবদ্ধ কৰিছিল মোবাইলটোত আবদ্ধ কৰাৰ দৃশ্যাংশটো আমি খণ্ড ৰূপত দেখিছিলোঁ কিন্তু যিটো সম্পূৰ্ণ দৃশ্য এছআইটিয়ে লাভ কৰিছে তাত কিন্তু বহু তথ্য আছে তাত আছে জুবিন কিমান সময় ধৰি সাগৰৰ পাৰত পৰি আছিল এই সকলোবোৰ তথ্য তাত সন্নিৱিষ্ট হৈছে সেই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে আৰু সেই মৰ্মে তাৰ তথ্য প্ৰমাণ লৈ এছআইটিয়ে চাৰ্জশ্বিটখন সাজু কৰিছিল সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক সমীৰণ শইকীয়াৰ সৈতে সমীৰণ ইতিমধ্যে আমি সেই ব্ৰেকিং নিউজটো অসমবাসী ৰাইজক জনাইছোঁ যে এছআইটিয়ে যিখন চাৰ্জশ্বিট তৈয়াৰ কৰিছে তাত কিন্তু স্পষ্টকৈ উল্লেখ কৰা হৈছে যে পানীত ডুবিয়েই মৃত্যু হৈছে কিন্তু পানীত ডুবাৰ আগৰ সময়ছোৱাত জুবিনক অত্যাধিক সুৰা সেৱন কৰা হৈছিল অৰ্থাৎ সুৰা সেৱন কৰোৱাই জুবিন গাৰ্গক পানীত নামিবলৈ দিয়া হৈছিল আৰু পানীত ডুবিয়েই জুবিন গাৰ্গৰ মৃত্যু হৈছিল সঠিক তথ্য কি আছে সমীৰণ মন্টুকুমাৰ শইকীয়া আপুনি ইতিমধ্যে উল্লেখ কৰিছে আসাম দৰ্শক দৰ্শকসকলক যে জুবিন গাৰ্গক যে পানীত ডুবিয়ে মৃত্যু কৰিছিল সেই কথা স্পষ্ট হৈছে আৰু সেই কথা চাৰ্জশ্বিটৰ পৃষ্ঠাত ইতিমধ্যে লিপিবদ্ধ কৰিছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে কিন্তু তাৰ পূৰ্বে সিদ্ধাৰ্থ শৰ্মা তাৰ সমৰ্থনকৈ সন্দীপন কাক অমিত প্ৰভা মহন্তই শেখৰ জ্যোতি গোস্বামীয়ে যে
জুবিন গাৰ্গক যে অত্যাধিক হাৰত যে সুৰাপান কৰিছিলে সেই কথাও এই চাৰ্জশ্বিটতে লিপিবদ্ধ কৰা হৈছিলে যে নিশাৰ ভাগত এটা পাৰ্টি হৈছিল আৰু সেই নিশাৰ ভাগত পাৰ্টিটোত জুবিন গাৰ্গক অত্যাধিক হাৰত সুৰাপান কৰোৱা হৈছিল আৰু তাৰ পাছৰ দিনাখন যেতিয়া ইয়টখনত গৈছিল জুবিন গাৰ্গ সেই ইয়টখনত যোৱাৰ সময়ছোৱাতো গাহৰি মাংসৰ সমান্তৰালকৈ জুবিন গাৰ্গক অত্যাধিক হাৰত সুৰাপান কৰোৱা হৈছিল আৰু অত্যাধিক হাৰত সুৰাপান কৰোৱাৰ পিছতো সিদ্ধাৰ্থ শৰ্মাই জানিছিল যে জুবিন গাৰ্গ পানীত নামিব নোৱাৰে, পানীত বেছি সময় সাঁতুৰিব নোৱাৰে আৰু তাৰ পাছতো সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক পানীত সাঁতুৰিবলৈ দিছিল আৰু পানীত সাঁতুৰি থকাৰ সময়ছোৱাতে এসময়ত সাগৰৰ পানীত ডুব গৈছিল জুবিন গাৰ্গ আৰু তাৰ পাছতে জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে আৰু স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে চাৰ্জশ্বিটৰ পৃষ্ঠাত এই কথা লিপিবদ্ধ কৰিছিলে যে সিদ্ধাৰ্থ শৰ্মাৰ অৱহেলাৰ বাবেই জুবিন গাৰ্গ মৃত্যু ঘটিছিল, যে জুবিন গাৰ্গক সুৰাপান কৰোৱা হৈছিল, এটা পৰিকল্পনা কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাই প্ৰতিটো মুহূৰ্ততে কৈছিল যে জুবিন গাৰ্গক পৰিকল্পনা কৰা মতেই হত্যা কৰা হৈছিল আৰু সেইমতেই সিদ্ধাৰ্থ শৰ্মাই হয়তো জুবিন গাৰ্গক সাগৰলৈ লৈ যোৱা হৈছিল আৰু সাগৰত নিয়াৰ সময়ছোৱাতো ইয়টখনত থকাৰ সময়ছোৱাতো জুবিন গাৰ্গক অত্যাধিক হাৰত সুৰাপান কৰোৱা হৈছিল আৰু সুৰাপান কৰাৰ পাছতে জুবিন গাৰ্গৰ অতি নিচা হৈছিল আৰু নিচা হোৱাৰ পাছতে জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ দিয়া হৈছিল আৰু যিসমূহ ভিডিঅ' ভাইৰেল হৈছিল আৰু সেই ভিডিঅ'সমূহ অসমবাসী ৰাইজে দেখিছে যে জুবিন গাৰ্গে কেনেধৰণে লাইফ জেকেট পৰিধান নকৰাকৈ সাঁতুৰিবলৈ চেষ্টা কৰিছিল প্ৰায় 260 মিটাৰ আগলৈকে, অৰ্থাৎ ইয়টখন থকাৰ পৰা 260 মিটাৰ দূৰলৈকে জুবিন গাৰ্গে সাঁতুৰি গৈছিল আৰু সাঁতুৰি থকাৰ সময়ছোৱাতো জুবিন গাৰ্গক কিন্তু কোনো কাৰণতে ইয়টখনলৈ লৈ অহা নাছিলে লাইফ জেকেট পৰিধান নকৰাকৈ, অৰ্থাৎ জুবিন গাৰ্গক পৰিকল্পনা মতেই যে লৈ যোৱা হৈছিল সাগৰলৈ গৈ সাঁতুৰিবলৈ দিয়া হৈছিল আৰু সাগৰত সাঁতুৰি থকাৰ সময়ছোৱাত লাইফ জেকেট পৰিধান কৰা নাছিল। সেইটো কথা বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে কিয়নো সেই কথা স্পষ্টকৈ লিপিবদ্ধ কৰিছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে চাৰ্জশ্বিটখনৰ আদালতত যি চাৰ্জশ্বিট দাখিল কৰিছে আৰু সেই চাৰ্জশ্বিটতে সেই কথা লিপিবদ্ধ কৰা হৈছে। বিশেষকৈ জুবিন গাৰ্গে সাগৰত সাঁতুৰিব জানিছিল আৰু সাঁতুৰিব জনাৰ পাছত কিন্তু তেওঁ বেমাৰত আক্ৰান্ত হৈছিল আৰু সেই কথাই ইতিমধ্যে যিসকল চিকিৎসক আছে চিকিৎসকসকলে কৈছে যে সাগৰৰ পানীৰ পৰা জুবিন গাৰ্গক আঁতৰত ৰাখিব লাগে, কিন্তু সেই কথা সিদ্ধাৰ্থ শৰ্মাই কোনো কাৰণে মনা নাছিল আৰু তাৰ মতে পৰিকল্পনা কৰা হৈছিল। সেই কথা আমি কোৱা কথা নহয়, সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো মুহূৰ্ততে কৈ গৈছে যে পৰিকল্পনা মতে জুবিন গাৰ্গক লৈ যোৱা হৈছিলে আৰু জুবিন গাৰ্গক লৈ কৰিছে সাগৰত সাঁতুৰিবলৈ দিয়া হৈছিল আৰু সাগৰত সাঁতুৰি থকাৰ সময়তে পানীত ডুব গৈছিল আৰু সেই কথা হয়তো সিদ্ধাৰ্থ শৰ্মাই সিদ্ধাৰ্থ শৰ্মাই জানিছিল, অমিত প্ৰভাই জানিছিল, শেখৰজ্যোতি গোস্বামীয়ে জানিছিল আৰু সেই পৰিকল্পনা মতে জুবিন গাৰ্গক সাঁতুৰিবলৈ দি পেলাই অৱশেষত মৃত্যু ঘটিছিল জুবিন গাৰ্গ, সেই কথা নিশ্চিত হৈছে আৰু তাৰ বাবে আদালতত চাৰ্জশ্বিটৰ পৃষ্ঠাত সেই কথা লিপিবদ্ধ কৰিছে। অতি গুৰুত্বপূৰ্ণ কথা যে পানীত ডুবিয়ে জুবিন গাৰ্গৰ মৃত্যু হৈছিল, কোনো ধৰণৰ বিষপান কৰোৱা নাছিল বা টেটু চেপি হত্যা কৰা নাছিল জুবিন গাৰ্গক, সেই কথা নিশ্চিত হৈ পৰিছে এই চাৰ্জশ্বিটৰ পৃষ্ঠাত লেখা মতে, অৰ্থাৎ পৰিকল্পনা মতে জুবিন গাৰ্গক লৈ যোৱা হৈছিল, সুৰাপান কৰোৱা হৈছিল আৰু সুৰাপান কৰি হত্যা কৰা হৈছিল আৰু সেই সিদ্ধাৰ্থ শৰ্মা অতি তাৰ বাবে দোষী, তাৰ সমান্তৰালকৈ অমিত প্ৰভা মহন্ত দোষী, সন্দীপন গাৰ্গ দোষী, তাৰ সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামী দোষী এই গোটেই পৰিকল্পনাটোৰ মতে আৰু সেই পৰিকল্পনাৰ মতে জুবিন গাৰ্গ সকলোৱে মৰমৰ জুবিন গাৰ্গ যে আমাৰ মাজত নাই সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে। মণ্টু কুমাৰ শইকীয়া, ধন্যবাদ জনাইছোঁ। সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক সমীৰণ শইকীয়া। সমীৰণ শইকীয়াই স্পষ্ট কৰিছে যে SITয়ে এই কথা বতৰাবোৰ সন্নিৱিষ্ট কৰিছে চাৰ্জশ্বিটত। এতিয়া কথাটো হৈছে যে এই যিটো কথাটো পৰিকল্পনা মতে সকলোৱে ভাবিছিল যে জুবিন গাৰ্গৰ এনেধৰণে কোনেও হত্যা কৰিব নোৱাৰে, এনেবোৰ ভাৱধাৰা সোমোৱাই দিয়া হৈছিল। যদি পৰিকল্পনাবোৰ এনেধৰণেই হৈছিল তেনেহ'লে সকলোৱে ভাবিছিল যে জুবিন গাৰ্গ হয়তো পানীত পৰিয়ে মৃত্যু হৈছিল। এনেধৰণেই বাতৰিটো হওক, এনেধৰণেই চাৰ্জশ্বিট হওক, সেই পৰিকল্পনাটো কিন্তু ডাঙৰ পৰিকল্পনা আছিল আৰু সেই পৰিকল্পনাৰ কথা ইতিমধ্যে তদন্তত SITয়ে লাভ কৰিছে আৰু এই কথা বতৰাবোৰ অসমৰ ৰাইজক আমি এই মুহূৰ্তত জনাইছোঁ। উল্লেখ কৰিব লাগিব যে অমৃত প্ৰভা মহন্ত আৰু আমি দেখুৱাইছোঁ এয়া শ্যাম কানু মহন্ত। অমৃত প্ৰভা আৰু শ্যাম কানু, ধুৰন্ধৰ শ্যাম কানুৱে এটা দামী সুৰাৰ বটল দিছিল, সেই কথা অসমবাসী ৰাইজে গম পাইছে আৰু অমৃত প্ৰভাই সেই সুৰাৰ বটল খুলি জুবিন গাৰ্গক সেই নিশাটো সুৰাৰ ৰাগীত মাতাল কৰিছে। এতিয়া কথাটো হ'ল এই তথ্যবোৰ, আমি যিবোৰ তথ্যৰ কথা কৈ আছোঁ, এই তথ্যবোৰ আচলতে তদন্তত বা আদালতৰ মজিয়াত বিচাৰ প্ৰক্ৰিয়াতে কথা বতৰাবোৰ আহিবনে নাহে। ইতিমধ্যে কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ অপৰাধমূলক নহয় বুলি ছিংগাপুৰ আৰক্ষীয়ে স্পষ্ট কৰিছে। আকৌ কৈছোঁ, জুবিন গাৰ্গৰ মৃত্যু অপৰাধমূলক নহয় বুলি ছিংগাপুৰ আৰক্ষীয়ে স্পষ্ট কৰিছে। তেনেহ'লে এই যিকেইজন অভিযুক্ত, এই 4 অভিযুক্ত অমৃত প্ৰভা, শেখৰ, শ্যাম কানু, সিদ্ধাৰ্থ, এই 4 অভিযুক্ত জেলৰ পৰা সোনকালে ওলাই আহিব নেকি? এই 4 অভিযুক্তই খুব সোনকালে জামিন লাভ কৰিব নেকি? আপুনি জানি আচৰিত হ'ব,
ধুৰন্ধৰ সিদ্ধাৰ্থই নিজৰ যিটো ফেক্টৰী পানীৰ ফেক্টৰীটো খুলিব লাগে বুলি জেলৰ পৰা বন্ধুৰ সৈতে পৰিকল্পনা কৰি পিআইএল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু উচ্চ ন্যায়ালয়ে সেই কথাটো ভালকৈ চাবৰ কাৰণে গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে আমি এই সন্দৰ্ভত এটা প্ৰতিবেদন যুগুত কৰিছোঁ এবাৰ সেই প্ৰতিবেদনটো আগবঢ়াইছোঁ শীঘ্ৰে খোল খাব সিদ্ধাৰ্থৰ পানী ফেক্টৰী পানীৰ ফেক্টৰী খুলিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত পিআইএল দাখিলৰ পাছতে আদালতে গৃহ বিভাগলৈ প্ৰেৰণ কৰিলে পত্ৰ কাৰাগাৰৰ পৰা এইবোৰ পৰিকল্পনা কৰিছে ধুৰন্ধৰ সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচৰীয়া জুবিন গাৰ্গৰ পৰা লুটি 4টা কোম্পানীৰ মালিক হ'ল সিদ্ধাৰ্থ মিউজিক মেনেজমেণ্ট নামৰ এটা প্ৰতিষ্ঠান খাৰঘুলিত টাৰ্চেম মিত্তালৰ সহযোগত নিৰ্মাণ কৰিছিল জুবিন গাৰ্গ LLP আহোম গাঁৱত 2 ব্যৱসায়িক বন্ধুৰ সৈতে লিজত লৈছিল হোটেল ৰয়েল হেৰিটেজ 6 গাঁৱত জুবিনৰ পৰা লুটা ধনেৰে মহাদেৱ একুৱা নামেৰে খুলিছিল পানীৰ ফেক্টৰী সিদ্ধাৰ্থৰ বিৰুদ্ধে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগ উঠাৰ পাছতে সিল হৈছিল পানীৰ ফেক্টৰীটো এতিয়া বন্ধু চেতন ধীৰাচৰীয়াৰ জৰিয়তে ফেক্টৰীটো খুলিবলৈ চেষ্টা চলোৱা হৈছে এনেকৈ চেষ্টাবোৰ চলি থাকিব লাহে লাহে মুকলি আকাশৰ তললৈ অহাৰ পৰিকল্পনাবোৰ চলি থাকিব হয়তো বাছি যাব সিদ্ধাৰ্থ শ্যামকানু অমৃতপ্ৰভা শেখৰ সিদ্ধাৰ্থ শ্যামকানু অমৃতপ্ৰভা শেখৰ হতে জামিন পাব বুলি লৰালৰিকৈ SITয়ে আদালতত দাখিল কৰিলে চাৰ্জশ্বীট 3 মাহত নথিপত্ৰ সংলগ্ন কৰি 12,000 পৃষ্ঠাৰ চাৰ্জশ্বীট তৈয়াৰ কৰি আদালতত দাখিল কৰা হ'ল এতিয়া বিচাৰ প্ৰক্ৰিয়ালৈ অপেক্ষা কেতিয়া সম্পন্ন হ'ব বিচাৰ প্ৰক্ৰিয়া জুবিনৰ মৃত্যুৰ আচল কাৰণ ওলাবনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালতে হয়তো গ্ৰহণ নকৰিব কাৰণ বডিটো ডিকম্পোজ কৰি ৰাখিবলৈ যিটো মেডিচিন ব্যৱহাৰ কৰা হ'ল এই মেডিচিনটোৱে শৰীৰৰ এচিড জাতীয় পদাৰ্থ ধ্বংস কৰিলে গতিকে GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বিশেষ গ্ৰহণযোগ্যতা নাথাকিব ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গক হত্যা কৰিব পৰা কোনো তথ্য লাভ কৰা নাই ছিংগাপুৰত অস্বাভাৱিকভাৱে মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ ছিংগাপুৰ আৰক্ষীয়ে স্পষ্ট কৰিছিল জুবিন গাৰ্গৰ মৃত্যুত কোনো ফাউল প্লেৰ সম্ভাৱনা নাই তেনেহলে 4 অভিযুক্ত বাছি যাব নেকি শীঘ্ৰে জেলৰ পৰা ওলাব নেকি সিদ্ধাৰ্থ শ্যামকানু অমৃতপ্ৰভা শেখৰ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যই হৈ ৰব নেকি জামিন পাব বুলি লৰালৰিকৈ প্ৰস্তুত কৰা চাৰ্জশ্বীটে দোষী সাব্যস্ত কৰিব নোৱাৰিব নেকি 4 অভিযুক্তক কথাবোৰে আউল লগাইছে অৱশ্যে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰখা হৈছে কাৰণ মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কৈছে জুবিন গাৰ্গক হত্যা কৰাৰ কথা 3-4 জনে মিলি জুবিন গাৰ্গক হত্যা কৰিছে তাৰ প্ৰতিটো তথ্য প্ৰমাণ SITয়ে চাৰ্জশ্বীটত উল্লেখ কৰিছে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি এই কথা আমি সকলোৱে জানো আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম এতিয়া আমি অপেক্ষা কৰিব লাগিব এটা সময়লৈ সেই সময়টো হয়তো দীঘলীয়া হ'ব ব্যুৰো ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ